হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰো সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ বন্ধু মুস্তাক ভূঞা। বন্ধুসকল, বৰ্তমান নিৰ্বাচনী বতৰ। বন্ধুসকল, আজি ভিডিঅ'টো বনোৱাৰ মুখ্য উদ্দেশ্য হৈছে আমি ভোট যে দিওঁ, কাক দিওঁ, কিয় দিওঁ আৰু দিয়াৰ পিছত আমাৰ কি লাভ হয় বা হ'ব। বন্ধুসকল, আমি যে ভোট যে দিওঁ, কেতিয়াবা ভাবিছোনে যে এই মানুহজনক ভোট দিলে আমাৰ কি লাভ হ'ব বা কিয় দি আছো? কেতিয়াবা আমি মানে একোটা দল দেখিলে আমি ভোটটো দি দিওঁ। মই কবলৈ বিচাৰিছো যে অনুগ্ৰহ কৰি ভোট দিয়াৰ আগত সেই আপোনাৰ ভাল লগা প্ৰাৰ্থীজনৰ বিষয়ে অলপ চালি জাৰি চাই ভোটটো দিয়ক। কিয়নো আজিকালি প্ৰায় দেখা যায় যে নিৰ্বাচনত যিসকল থিয় হয় বেছিভাগে অপৰাধী থাকে। সকলো দলতে অপৰাধী মানুহক টিকট দিয়া দেখা যায়। সেনেকুৱা মানুহক যদি আপুনি জিকায় বা ভোট দিয়ে, আপোনাৰ বা আপোনাৰ ঠাইখিনি যে উন্নতি হ'ব সেইখিনি দূৰৰ কথা, সদায় অৱনতি হোৱাটো খাটাং। আপোনালোকক কবলৈ বিচাৰিম যে আপোনালোকে দল চাই কেতিয়াও ভোট নিদিব, প্ৰাৰ্থী চাই ভোট দিব। লিষ্ট এখন থাকে নহয় যে কোন কোন থিয় হৈছে ইলেকশ্যনত আপোনালোকৰ সমষ্টিৰ পৰা, আপোনালোকৰ নিজৰ ঠাইৰ পৰা। তাৰ মাজত ভাল কোনজন, তাৰ মাজত আপোনালোকৰ কাৰণে কাম কোনে কৰিব। আৰু এনেকুৱা হয় কেতিয়াবা এখন লিষ্ট থাকে কিন্তু তাত সকলো অপৰাধী, কোনো ভাল নহয়, তেতিয়া কি কৰিব? তেতিয়া আমি চাব লাগিব যে সেই সকলৰ মাজত কম বেয়া কাম কোনে কৰিছে। আচৰিত লাগিছে শুনিবৰ কাৰণে, কিন্তু এইটোৱে সঁচা যে বেয়া কাম কম কোনে কৰিছে সেইজনকে আমি ভোট দিব লাগিব। ভোটটো দিবলৈ যাওঁতে অলপ চালি জাৰি চাই সাৱধান হৈ ভোটটো দিব। ভাল মানুহ এজনক ভোট দিব, দল চাই ভোট নিদিব, প্ৰাৰ্থী চাই ভোট দিব। আৰু প্ৰাৰ্থীজন যাতে ভাল হয়, আপোনালোকৰ কাৰণে কাম কৰিব পাৰে, সমাজৰ কাৰণে কাম কৰিব পাৰে, তেনেকুৱা মানুহক ভোট দিব। যি টি মানুহক ভোটটো দি আহিলে আপোনাৰ যিটো ভোটাধিকাৰ ন, সেইটো অনিষ্ট হৈছে বুলিয়ে ভাবিব। আৰু যদি আপুনি ভাল মানুহজন ভোটটো দিব যদি নোৱাৰে, ভাল মানুহজন যদি নিৰ্বাচন যদি কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ ভোটটো বেকাৰ গ'ল। কিছুমানে আকৌ দেখা যায় নহয়, বোলে বটল এটা দি থৈ আহিছে, 500 টকীয়া নোট এখন দি থৈ আহিছে, এইটো মানুহক ভোটটো দিব। সেনেকুৱা মানুহকতো ভোট আৰু নিদিব। সিহঁতে আপোনাৰ কাৰণে জীৱনত একো নকৰে, বুজি লব। সেইকাৰণে সাৱধান। আৰু এই ভিডিঅ'টো মই এই কাৰণে বনাইছিলো, তেন্তে ভিডিঅ'টো মই বেছি দীঘল নকৰো। লগ পাইছো আন এটি ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, ধন্যবাদ, জয় আই অসম। সাৱধান থাকিব।